তাহানিৰ সৌ কৌটিকুলীয়া চাবোনৰ দিন গ'ল। এতিয়া সুগন্ধিযুক্ত ছালক সুৰক্ষা দিয়া চাবোনহে বজাৰত চলিছে। ককাই দেউ, তোমালোকে এতিয়া এইবোৰ এৰা, ঘৰলৈ বোলা। আৰু এটা কথা শুনিছানে নাই? কাইলৈ হেনো জিলাৰ আদালতত এই বিষয়ে কিবা বিচাৰ হ'ব, হয়নে? গতিকে আটাই ওলাবাচোন, বিচাৰটো কি ৰায়দান দিয়ে তাকে চাবলৈ। যাবিনে? নিশ্চয় যাম। মহামান্য বিচাৰপতি, আজি কেছটো বেছ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। এনেকুৱা মোকদ্দমা আজিলৈকে কেতিয়াও হোৱাই নাই। চাবোন হয় হয়, এওঁ লাভলি। লাভলি নহয়, বাবলি। এওঁ বাবলি, যাৰ ছাল লাভলি লাভলি। কিন্তু বিচাৰপতি, এই মানুহজনে সকলোবোৰ সলনি কৰি দিলে। অৰ্ডাৰ অৰ্ডাৰ। বাবলি, আদালতক সঠিকভাৱে কওক, আপুনি ইয়াক ঘৰলৈ অনা দিনৰে পৰা আপোনাৰ লগত কি কি ঘটিছিল? মহামান্য বিচাৰপতি, আগতে মোক সকলোৱে সুধিছিল, বাহ বাবলি, কি ক্ৰীম লগাইছা? মই তেতিয়া বুজা নাছিলো আৰু কৈছিলো যে মাত্ৰ অলপ মইশ্চাৰাইজাৰ আৰু বাকীবোৰ এটিটিউড। কিন্তু যিদিনাই মই ইয়াক ঘৰলৈ আনিলো, সকলো শেষ হৈ গ'ল। মোৰ স্বামীয়ে এতিয়া মোৰ হাততো নধৰে, মোৰ পুত্ৰই মোৰ হাতৰে খাদ্যই নাখায়। আৰু তুমি, আমাৰ যে পোহনীয়া কুকুৰটো, মোক দেখিলে সি পলায়। মোৰ আত্মীয় স্বজন সকলো মোৰ পৰা দূৰলৈ গুচি গ'ল। মহামান্য বিচাৰপতি, এই চাবোনে মোৰ চালকে নহয়, মোৰ জীৱনৰ গতিও সলনি কৰি দিলে। ৰ'ব বাবলি, আপুনি কি কন্দুৱাব খুজিছে নেকি? এতিয়া মই বাবলিৰ স্বামীক মাতিব বিচাৰিছোঁ। মিষ্টাৰ স্বামী, আপুনি কনফেশ্যন ৰুমলৈ আহক। এয়া বিগ বছ চলি থকা নাই। নহয় মানে কাঠগড়ালৈ আহক। মহামান্য বিচাৰপতি, 10 জুনত আমাৰ 10ম বিবাহ বাৰ্ষিকী আছে। মই ইয়াৰ বাবে 24 কেৰেটৰ সোণৰ আঙুঠি আনিছিলোঁ, বেলুনো আনিছিলোঁ। তেওঁৰ পচন্দৰ গান তেওঁক যেতিয়া মই আঙুঠি পিন্ধালোঁ, তেতিয়া তেওঁ মোক আই লাভ ইউ বুলি নকৈ বুলি ক'লে। শুনিলেনে আপুনি? এই চাবোনে সুৰক্ষাৰ নামত অনুভৱকো ধুই পেলাইছে। মই বৰ দুখিত মাইলৰ। মোৰ এইবাৰৰ সাক্ষী হৈছে বাবলিৰ পুত্ৰ চিন্তু। আগতে মায়ে যেতিয়া মোক মৰম কৰিছিল, তেতিয়া মাৰ ছালখন বৰ কোমল লাগিছিল, একেবাৰে টিপটিটোৰ দৰে। কিন্তু এতিয়া মাৰ ছাল বৰ শুকান, দেউতাৰ দৰে। মোৰ প্ৰিয় খাদ্য ম'ম' খোৱালে হাতৰ পৰা কিবা ঔষধৰ গোন্ধহে আহে। মই মাক মৰম কৰোঁ, কিন্তু সাপতি ধৰিবলৈ ভয় লাগে। আপুনি দেখিলেনে মাইলৰ? ছালখন কিমান কঠিন, ইয়াৰ শাস্তিও সিমানেই কঠিন হ'ব লাগে। আৰু লাভলি, মিছ বাবলিক ইয়াৰ উচিত ন্যায় দিব লাগে। আপুনি আপোনাৰ সপক্ষে কিবা ক'ব বিচাৰেনে? মাইলৰ, মোৰ ছালৰ কোমলতাক লৈ কোনো মতলব নাই। কোনটো এনেকুৱা চাবোন ইয়ে ছালক সুৰক্ষাও দিয়ে আৰু কোমলতাও দিয়ে? আছেনে এনেকুৱা চাবোন? মই আছো। মই হলো চেভলন গ্লিচাৰিন চাবোন। ছালৰ বাবে ময়েই দাপোন। ছালক বীজাণুৰ পৰা ৰক্ষা কৰোঁ, গ্লিচাৰিনৰ সহায়ত কোমলো কৰোঁ। লগতে মই সুগন্ধিৰে ভৰা এৰা সাধাৰণ চাবোনৰ আশা এৰা। ব্যৱহাৰ কৰোঁ
সকলো সাক্ষী আৰু প্ৰমাণ আগত ৰাখি এই আদালতে সাধাৰণ স্বাস্থ্য চাবোনক ছালৰ কোমলতা নষ্ট কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছে লগতে মিছ বাবলিৰ লগতে সকলোকে আহ্বান জনাইছো যাতে কোমলতা আৰু সুৰক্ষা এই দুয়োটা পাবলৈ সুগন্ধিযুক্ত চেভলন গ্লিচাৰিন চাবোনহে ঘৰলৈ আহে